বন্ধ কৰি দিওঁ মই গেছটো। পিঁয়াজ মেৰিনেট কৰি কিনে থ'ম আগতে, তাৰ কাৰণে মই আদা নহৰু পেষ্ট দি দিলোঁ, কেইটামান দিলোঁ, চফৰ গুড়ি অলপমান দিছোঁ, অকণমান ধনিয়া গুড়ি, বিলাহী আৰু কেঁচা জলকীয়া পিচি থৈছোঁ ইয়াতে অকণমান দিলোঁ মই। বিলাহী কেঁচা জলকীয়া এটা, 3টা কেঁচা জলকীয়া, এটা বিলাহী পিচিছোঁ, এটা কাটি লৈছোঁ। দৈ লৈছোঁ মই, সেইটো নৰ্মেল দৈ হয়, বেছি টেঙাও নাই মিঠাও নাই। ভিনেগাৰ দিছোঁ মই এক ঢাকনা। চচটো দিম, অলপমান তেলো দিব লাগিব মেৰিনেট কৰোঁতে। 10 মিনিট ঢাকি থ'ম। কেৰাহীটো গৰম হ'ল, অকণমান তেল দি লওঁ। জিৰা পাউডাৰ নাই দিয়া, কোনোবাত জিৰা পাউডাৰ দিব নালাগে, মই খালি জিৰা ফোৰণটো দিম। পিঁয়াজখিনি দি লওঁ এতিয়া। মই ইয়াতে ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ। মাছ মেৰিনেট কৰোঁতে 1 চিকুট নিমখ দিছিলোঁ, নিমখ দি দিওঁ। কেঁচা জলকীয়া দি দিলোঁ ইয়াতে, 1 চামুচ বিলাহী পেষ্ট দিছোঁ। হালধি মই নিদিওঁ, তাৰ কাৰণে যে কাশ্মীৰী জলকীয়া গুড়ি 1 চিকুটমান দিওঁ। মই এতিয়া মাছখিনি এৰি দিম, এটা লাহেকৈ মেৰিনেট কৰি থোৱা মাছখিনি মই এৰি দিম। মাছখিনি ভালকৈ মছলাখিনি লুটি গুটিকৈ দিলে অকণমান পানী দিব, পানী দিব নহয়, সৰু হৈ যায় ডাঙৰ। কালাৰ হৈছে পিংক যে পিংক কালাৰ হৈছে। হালধি ভাল লাগে। এতিয়া মই মেৰিনেট কৰিছিলোঁ যে মাছখিনি, সেইটোতে পানী অলপমান ধুই পেলাই অকণমানি গৰম মছলা ছটিয়াই দিম ওপৰৰ পৰা। কুৰ্মাটো বনালে দিব লাগে 1 চিকুটমান। আমাৰ মাছৰ কুৰ্মা ৰেডি। ভালকৈ এতিয়া উতল মাৰিলে মই নমাই দিম, খাবলৈ ৰেডি। এতিয়া মই ঢাকি দিওঁ, ভালকৈ উতলিব দিওঁ। অঁ হৈ গ'ল, এতিয়া খাব পৰা হৈ গৈছে, ৰেডি খাবলৈ। বন্ধ কৰি দিওঁ মই গেছটো।